বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ জন্মনগৰী দুটমাত অনুষ্ঠিত হ'ব এপছৰ 57 সংখ্যক কেন্দ্ৰীয় অধিৱেশন। অধিৱেশনৰ অভ্যৰ্থনা সমিতিৰ কাৰ্যালয় মুকলি কৰিলে মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই। অধিৱেশনত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এপছৰ 57 সংখ্যক কেন্দ্ৰীয় অধিৱেশন এইবেলি কোকৰাঝাৰ জিলাৰ বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ জন্মস্থান দুটমাত অনুষ্ঠিত হ'ব। অহা 6 ফেব্ৰুৱাৰীৰ পৰা 4দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া এপছৰ কেন্দ্ৰীয় অধিৱেশনক লৈ চলিছে ব্যাপক প্ৰস্তুতি। উক্ত অধিৱেশনৰ বাবে শুকুৰবাৰে দুটমা আঞ্চলিক ক্ৰীড়া সন্থাৰ ইনডোৰ ষ্টেডিয়ামত অভ্যৰ্থনা সমিতিৰ অস্থায়ী কাৰ্যালয় মুকলি কৰে ৰাজ্যৰ কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই। ইয়াৰ পূৰ্বে এপছৰ সাংগঠনিক পতাকা উত্তোলন কৰে এপছৰ কেন্দ্ৰীয় সভাপতি দীপেন বড়োৱে। পতাকা উত্তোলনৰ অন্তত এপছৰ সভাপতি দীপেন বড়োৱে কয় যে দুটমাত অনুষ্ঠিত হ'বলগীয়া এপছৰ 57 সংখ্যক কেন্দ্ৰীয় অধিৱেশন জাতীয়তাবাদ আৰু শৈক্ষিক আৰ্থ-সামাজিক দিশৰ ওপৰত এক ঐতিহাসিক অধিৱেশন হ'ব। 2025 ফেব্ৰুৱাৰী মাহৰ 6, 7, 8 আৰু 9 তাৰিখে 4দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব বুলি উল্লেখ কৰি দীপেন বড়োৱে সদৰি কৰা মতে অধিৱেশনৰ মুকলি সভাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। লগতে নোবেল বঁটা বিজয়ী কৈলাশ সত্যাৰ্থীয়ে 50,000 ছাত্ৰ-ছাত্ৰীৰ সৈতে মত বিনিময় কৰিব। ইয়াৰ উপৰিও দুটমাত অনুষ্ঠিত হ'বলগীয়া এপছৰ 57 সংখ্যক অধিৱেশনত এপছৰ 5,000 প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব। উক্ত অধিৱেশনতেই এপছৰ পুৰণি সমিতিখন ভংগ কৰি নতুন কেন্দ্ৰীয় সমিতি গঠন কৰা হ'ব। দুবছৰীয়া পিছত আমাৰ যি সংবিধান এপছৰ সেই মতে নতুন কমিটি তাত গঠন কৰা হয় আৰু এইটো আমাৰ টাৰ্মিনেটিং সেশন আৰু এই 57 যি অধিৱেশন ইয়াতে আমাৰ ডেলিগেট হাউচত নতুন কমিটি ইয়াতে গঠন কৰা হ'ব আৰু সেই হিচাপে আমাৰ সকলো জিলা আঞ্চলিক আৰু ইউনিভাৰ্চিটি ইউনিট কলেজ ইউনিট সকলোৱে প্ৰতিনিধি হিচাপে ইয়াতে অংশগ্ৰহণ কৰিব আৰু লগতে সকলো ৰাইজৰ মানে সহযোগ আমি কামনা কৰিছোঁ যাতে প্ৰতিনিধি প্ৰায় আমাৰ 5,000ৰো অধিক প্ৰতিনিধি হ'ব। সেই প্ৰতিনিধি সভাতে আমাৰ বিষয় বাছনি বা আমাৰ টাৰ্মিনেটিং যি প্ৰক্ৰিয়া সেইটো সম্পন্ন কৰা হ'ব। ধন্যবাদ। ঐতিহাসিক কোকৰাঝাৰ আৰু এই দটমা বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ এই পবিত্ৰ জন্মস্থানত 57তম নিখিল বড়ো ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় যি অধিৱেশন অহা ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহত আমি দিন এতিয়ালৈকে ঠিৰাং মানে এটা ৰাখিছোঁ যে 6, 7, 8, 9 4দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে কেন্দ্ৰীয় অধিৱেশন ইয়াত অনুষ্ঠিত হ'ব আৰু এই অধিৱেশনত বড়ো জাতিৰ জাতীয়তাবাদ আমাৰ স্বকীয় ভাষা কলা সংস্কৃতি পৰিচয় আৰু বড়ো মাধ্যম গুণগত শিক্ষা আৰু ভাষাক লৈ আলোচনা হ'ব আৰু ৰাজনৈতিকভাৱে সাংবিধানিকভাৱে আমাৰ যিখিনি প্ৰাপ্য অধিকাৰ আমি যি সাংবিধানিক মৰ্যাদা যি পাব লাগে আৰু বড়ো শান্তি চুক্তি 2020ত এইটো সঠিক ৰূপায়ণ আৰু ইয়াৰ এই 4টা বছৰ উকলি যোৱাৰ পিছত যিবিলাক ৰূপায়ণৰ কাম কিমান ক্ষিপ্ৰতাৰে আগবাঢ়িছে ইয়াৰ ওপৰত মানে পূৰ্ণাংগভাৱে আমাৰ প্ৰতিনিধি সভাত আলোচনা হ'ব। মূলতঃ এই যে কেন্দ্ৰীয় অধিৱেশন আমি আশা কৰিছোঁ আমি নিমন্ত্ৰণৰ কাৰণে আমি ঠিক কৰিছোঁ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক আমাৰ মুকলি সভাত মুখ্য অতিথি হিচাপে আমি আহ্বান কৰিবৰ কাৰণে আমি যোজা চলাইছোঁ আৰু লগতে নোবেল বঁটা বিজয়ী কৈলাশ সত্যাৰ্থী ডাঙৰীয়া আমাৰ শিক্ষামূলক যি আলোচনা চক্ৰ হ'ব কৈলাশ সত্যাৰ্থী ডাঙৰীয়াৰ উপস্থিতিত প্ৰায় 50,000ৰো অধিক ছাত্ৰ ছাত্ৰীক সমাবেত কৰি পেলাই আমি এই অধিৱেশনখন এটা ঐতিহাসিক আৰু জাতিক মানে নিৰ্মাণ কৰা এটা অধিৱেশন হিচাপে আমি আগুৱাই লৈ যাবৰ কাৰণে আমি প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ আৰু সময়ত আমি সকলো কথা আৰু বৃহৎভাৱে আপোনালোকক আমি জনাম। ধন্যবাদ।